নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেখিছেনে, ৰাতিপুৱাই বহুতবিলাক কাম উলিয়াই লৈছোঁ। ঘৰটো অকণমান ইফাল সিফাল কৰিলোঁ, বস্তুবিলাক বহুত কাম ওলাইছে। এইখন হৈছে ডাইনিঙৰ প্লাষ্টিক। ডাইনিং কভাৰখন অকণমান ফাটিছে, বেয়া দেখা হৈছিলে। মই থৈ দিছিলোঁ, ধুই পেলানি থৈ এনেকৈ কাটি গডৰেজ শ্ব'কেছৰ ওপৰত এইবিলাকত এনেকৈ পাৰি দিলোঁ। বহুত কামত আহে দেই, এনেকৈ পেলাব নালাগে, অলপ ফালিলে থৈ দিব লাগে। তাৰপিছত কামখিনি শেষ কৰি মই ঘৰলৈ যাব ওলালোঁ। ঘৰ মানে মোৰ মাৰ ঘৰলৈ যাবলৈ ওলালোঁ। মাৰ ঘৰত যাব ওলাই অকণমান অনুৰ লগত কথা পাতিলোঁ। তাৰপিছত আহি মাৰ ঘৰ পালোঁহি, গাড়ীৰ পৰা নামিলোঁ। নামি পেলাই আমাৰ ৰাস্তাৰ ওচৰতে হয় ঘৰ, গাড়ীৰ পৰা নামিয়ে ঘৰটো পায় আৰু এনেকৈ ঘৰত গ'লোঁ। ঘৰত গৈ আজি আছিলে মোৰ ককাৰ শ্ৰাদ্ধ আছিলে। দেউতা শ্ৰাদ্ধত বহি আছে। তাৰপিছত আহিলোঁ ৰান্ধনি কি বনাইছে চাবলৈ। আহি চালোঁ, ৰান্ধনি ভাত বহাই দিছে। বাকীখিনি বনোৱা হৈছে। কি বনালে সুধিলোঁ। এনেকৈ অলপ কথা পাতি আহি দেখিলোঁ যে বাবুৰ ভোক লাগিছে। সি নিজে মেগী বনাইছে। সিহঁতৰ লগত অকণমান ধেমালি কৰিলোঁ। মোক হেনো নিদিয়ে, সিহঁতে অকলে খাব। এনেকৈ ধেমালি কৰি আহি এইফালে ভাতো হ'ল, শ্ৰাদ্ধও হ'ল। দেউতা, পুৰোহিত আৰু মোৰ জেঠা হয়, সেনেকৈ খাব বহিছে। তাৰপিছত এইফালে বাবুহঁতৰ বহিলে, এনেকৈ মানুহখিনিকো দিলে ভাত। আজিলৈ এইখিনিয়ে আছিলে।